ক্লাছ 12ৰ মেথামেটিক্স ক্লাছটো আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকে ইতিমধ্যে গম পাইছা যে আমাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ দুটা ভলিউম আছে, ফাৰ্ষ্ট এণ্ড ছেকেণ্ড। ফাৰ্ষ্ট ভলিউমটোৰ মই ফাৰ্ষ্ট চেপ্টাৰটো ৰিলেশ্যন আজি আলোচনা কৰিম। আমাৰ দৈনন্দিন জীৱনত মই এটা কথা কৈছোঁ যে আমি এতিয়া যিটো আলোচনা কৰিম তাত ইংৰাজী বেছি প্ৰাধান্য দিয়া ভাল হ'ব, আৰু বিশেষকৈ মেথামেটিক্সত ইংৰাজী টাৰ্মবিলাক মনত ৰখাত ছাত্ৰ ছাত্ৰীৰ একো অসুবিধা নহয় বুলি মোৰ অনুমান হয়। গতিকে আমি দৈনন্দিন জীৱনত এই ৰিলেশ্যন সম্বন্ধ, তোমালোকে গম পাইছা, এই ৰিলেশ্যন সম্বন্ধটো আমি প্ৰত্যেকৰে এটা চিনাকি শব্দ যে আমাৰ ৰিলেশ্যন। এই অসমীয়াৰ যিটো শব্দ সেইটো হৈছে সম্বন্ধ। এই সম্বন্ধটো আমাৰ ছেট অফ পাৰ্চনছ, মানুহৰ মাজত ইতিমধ্যে আছে, যে আমাৰ ফাদাৰ চন, আংকল, নেফিউ, এনেকুৱা কিছুমান ৰিলেশ্যন আছে। গতিকে আমাৰ এই সহজ শব্দটো আমাৰ বুজিবলৈ খুব আপোন যেন লাগে। গতিকে আমি মেথছতো এনেকুৱা এটা ৰিলেশ্যন হয়। ৰিলেশ্যনবিলাক কেনেকুৱা হয়, আমি প্ৰথমতে যদি আমি কনচিডাৰ টু ছেট অফ পাৰ্চনছ, আমি যদি কনচিডাৰ কৰোঁ, সে এ এণ্ড বি, আমি কি কৰিম, এ আৰু বি ছেট অফ পাৰ্চন দুটা আমি কনচিডাৰ কৰি দিছোঁ। ছাপ'জ এ ইকুৱেল টু আমি এনেকুৱা দুজন মানুহ লৈছোঁ, দশৰথ আৰু ৰাৱণ, আৰু বিত ল'লোঁ আমি ৰাম, লক্ষ্মণ, মেঘনাথ। এ আৰু আমি কনচিডাৰ কৰিছোঁ। এত কৰিলোঁ দশৰথ আৰু ৰাৱণ, আৰু বিত কৰিলোঁ ৰাম, লক্ষ্মণ এণ্ড মেঘনাথ। এতিয়া আমি দেখিলোঁ যে দশৰথ আৰু ৰামৰ মাজত ৰিলেশ্যন আছে, দশৰথ আৰু লক্ষ্মণৰ মাজত ৰিলেশ্যন আছে, ৰাৱণ এণ্ড মেঘনাথৰ মাজত ৰিলেশ্যন আছে। এই ৰিলেশ্যনটো হৈছে ফাদাৰ চন। গতিকে আমি দশৰথ ৰাম, দশৰথ লক্ষ্মণ, ৰাৱণ মেঘনাথ, গতিকে ৰিলেশ্যন হৈছে টু অৰ মোৰ এলিমেণ্টছ, ৰিলেশ্যন বিটুইন টু অৰ মোৰ এলিমেণ্টছ, দুটা বা ততোধিক উপাদানৰ লগত সম্বন্ধ ঘটে। এতিয়া কথা হ'ল কি, এই দশৰথ আৰু ৰামৰ মাজত যিটো ৰিলেশ্যন হৈছে, সেই ৰিলেশ্যনটোক আমি আৰেৰে প্ৰকাশ কৰিছোঁ। এইটো আৰ মিনছ ৰিলেশ্যন হৈছে দশৰথ আৰু ৰাম, আৰু এইটো কি ৰিলেশ্যন হৈছে, ফাদাৰ এণ্ড চন। ফাদাৰ ৰিলেশ্যনটো চনৰ লগত হৈছে। ঠিক তেনেকৈ দশৰথে লক্ষ্মণৰ লগত কৰিছে, ৰাৱণে মেঘনাথৰ লগত কৰিছে। এতিয়া কথা হ'ল কি, আমি এই আৰ শব্দটো যদি আমি আঁতৰাই দিওঁ, আৰু ইয়াত যদি আমি এ বি আৰু ইয়াত চি ডি ই বুলি লওঁ, তেতিয়াহ'লে এৰে চিৰ লগত ৰিলেশ্যন কৰিছে, এৰে চিৰ লগত ৰিলেশ্যন কৰিছে, এৰে ডিৰ লগত ৰিলেশ্যন কৰিছে, বি এ ইৰ লগত ৰিলেশ্যন কৰিছে। গতিকে এ ৰিলেশ্যন চি। এতিয়া কথা হ'ল কি, এতিয়া আমি মেথছলৈ যাম। এইবিলাক আমাৰ দৈনন্দিন জীৱনৰ যিটো ৰিলেশ্যন, আমি এটা মেথামেটিক্সত যাম। এতিয়া আমি এই আৰ শব্দটো যদি আমি অমিট কৰি দিওঁ, নাইকিয়া কৰি দিলে হ'ব এ চি। তেনেকৈ এৰে ডিৰ লগত কৰিলে, আৰু বি এ ইৰ লগত কৰিলে। এতিয়া আমি ইয়াত আৰ শব্দটো অমিট কৰি দিলোঁ। অমিট কৰি দিয়াৰ লগে লগে ইয়াত কি হ'ল, পেয়াৰ। এই পেয়াৰটোৱে বুজাব অৰ্ডাৰ্ড পেয়াৰ বুলি কোৱাৰ লগে লগে আমি ক'লৈ যাব লাগিব, কাৰ্টেছিয়ান প্ৰডাক্টলৈ গুচি গ'লোঁ। কাৰ্টেছিয়ান প্ৰডাক্টত অৰ্ডাৰ পেয়াৰ আহে।
গতিকে অৰ্ডাৰ পেয়াৰ হৈ গ'ল এ চি অৰ্ডাৰ পেয়াৰ এ ডি বি গতিকে এইকেইটা কি হ'ল দিছ ইজ দ্য সাবসেট সাবসেট অফ কাৰ সাবসেট অফ এ ক্ৰছ বি সাবসেট অফ এ ক্ৰছ বি হৈ গ'ল অৰ্ডাৰ পেয়াৰ এতিয়া আমি যদি মেথছত ইয়াক এতিয়া ডেফিনেশ্যন দিম কি মেথমেটিক্সত ডেফিনেশ্যন দিব লাগিব যে if a and b two non-empty set হবে if a and b two non-empty set the subset of a cross b is said to be relation R relation from A to B এটা হ'ব মেথড যদি A আৰু B দুটা নন এম্পটি সেট হয় এটা সাবসেট অফ A ক্ৰছ B এটা সাবসেট অফ A ক্ৰছ B is said to be relation to কোৰ পৰা হৈছে from A to B first entries of the Cartesian product First entries of the Cartesian product is called the domain and second entries of the Cartesian product is called range. Okay, A, B kita hoise domain and range kita hobo C, D, E. First entries this. A elements cannot be used in repeatedly. Etu ketio punarabritti nohoy. A ebare hoy. A aru B hobo domain aru C, D, E hobo তাৰ ৰেঞ্জ এতিয়া কথা হ'ল কি এই ৰিলেশ্যনটো হৈছে গোটেই বস্তুটো হৈছে পিওৰ মেথমেটিক্সৰ বস্তু গতিকে পিওৰ মেথমেটিক্সটো আমি যেতিয়া আলোচনা কৰিম তেতিয়াহ'লে তাৰ বস্তুবিলাকৰ ডেফিনেশ্যনৰ লগত আমি সোমাই পৰিব লাগিব তেতিয়াহ'লে আমি মেথমেটিক্সটো ভালদৰে কৰিব পাৰিম নহ'লে মেথছৰ মানে পিওৰ মেথমেটিক্সটো আমি পঢ়াত টান হৈ যাব এতিয়া কথা হ'ল কি আমি নন এম্পটি সেট কৰিছিলো কিন্তু এম্পটি ৰিলেশ্যন আহিব পাৰে এম্পটি ৰিলেশ্যন কেতিয়া হয় if r equal to a cross a phi belongs to যদি a হয় phi to কি হৈছে নন এম্পটি সেট গতিকে যদি phi to a থাকে তেতিয়াহ'লে this is called empty relation R equal to যদি a cross a হয় for all a belongs to a হয় তেতিয়াহ'লে কি হ'ব এটা this is called the universal relation তাৰ পিছত আহিব টাইপস অফ ৰিলেশ্যন ইয়াত আছে তিনিটা টাইপ এটা হৈছে ৰিফ্লেক্সিভ সিমেট্ৰিক আৰু তিনি নম্বৰটো হৈছে ট্ৰানজিটিভ reflexive relation if a belongs to যদি a হয় for all a belongs to a হলে a belongs to যদি r হয় then r is reflexive suppose r equal a equal to 1 to 3 r equal to যদি 1 1 2 2 3 3 হয় তেতিয়াহ'লে this is reflexive a belongs to r for all a belongs to a a যদি 1 to 3 element থাকে তেতিয়াহ'লে 1 1 every element related to self 1 2 2 3 3 that types of relation is called reflexive next is symmetric আহিব কি symmetric to আহিব if
if AB belongs to A, for all AB belongs to A, AB in R, which is implies BA in R. AB যদি আৰত থাকে, 1 2 যদি আৰত থাকে, which is implies 2 1 যদি আৰত থাকে, 1 2 element to relation হৈছে 2 1 2 যদি relation হয় তেতিয়াহলে this is called the symmetric. AB belongs to R, আমি AB for all AB belongs to যদি A হয় তেতিয়াহলে AB belongs to R হলে BA belongs to R হ'ব লাগে। তেতিয়াহলে আমি যদি সংখ্যাত লওঁ তেতিয়াহলে 1 2 belongs to R, which is implies 2 1 belongs to R. This is called the symmetric. Next আহিব transitive. Transitive টোত কি হ'ব? Transitive হ'ব if AB belongs to R and BC belongs to R. AB যদি আৰত থাকে, BC যদি আৰত থাকে, this implies AC belongs to R হ'ব। For all A, B, C belongs to capital A. ABC যদি capital A সেটত থাকে তেতিয়াহলে AB এ যদি ৰিলেচন কৰে, BC এ যদি ৰিলেচন কৰে তেতিয়াহলে A আৰু C ও ৰিলেচন কৰিব লাগিব। AB এ ৰিলেচন কৰিব, BC এ ৰিলেচন কৰিব, তেতিয়াহলে AC এ ৰিলেচন কৰিব, AC এ ৰিলেচন কৰিব, তেতিয়াহলে তাক কোৱা হ'ব ট্ৰানজিটিভ। ABC in A for all elements, সকলো এলিমেন্টৰ কাৰণে A B C ক'ত থাকিব লাগিব? সেট A ত থাকিব লাগিব। এতিয়া যদি ৰিফ্লেক্সিভ, symmetric and transitive এই গোটেইকেইটা ৰিলেচন যদি কোনো এটা ৰিলেচনত থাকে তেতিয়াহলে তাক ক'ব ইকুইভ্যালেন্স ৰিলেচন। ইকুইভ্যালেন্স ৰিলেচন, এটো হৈছে ইকুইভ্যালেন্স ৰিলেচন, এটো হৈছে সমতুল্য সম্বন্ধ বুলি কোৱা হয়। আৰু এইবিলাক অসমীয়া টাৰ্মবিলাক মনত ৰাখিবলৈ অকণমান অসুবিধা হ'ব। ৰিফ্লেক্সিভ মানে হৈছে প্ৰতিফলনীয়, প্ৰতিসম আৰু সংক্ৰামক। অসমীয়া টাৰ্মবিলাক প্ৰতিফলনীয়, এটো প্ৰতিসম আৰু সংক্ৰামক। অসমীয়াতকৈ ইংৰাজী টাৰ্মবিলাক বেছি ভাল হ'ব। সংক্ৰামক, ৰিফ্লেক্সিভ, সেইকাৰণে আমি ৰিফ্লেক্সিভ, চিমেট্ৰিক, ট্ৰানজিটিভ তেনেকৈ মনত ৰাখিবলৈ সুবিধা হ'ব। আৰু এনে পাছৰ পৰ্যায়ত আমাক চব ইংৰাজী টাৰ্ম যেতিয়া লাগিবই, সেইকাৰণে আমি পৰাপক্ষত ইংৰাজী টাৰ্মবিলাক মনত ৰাখিব লাগে। এতিয়া এই ৰিলেশ্যন, এটা ৰিলেশ্যনে যদি ৰিফ্লেক্সিভ, চিমেট্ৰিক, ট্ৰানজিটিভ গোটেইকেইটা প্ৰপাৰ্টি তাহাঁতি যদি ফ'ল' হয়, গোটেইকেইটা প্ৰপাৰ্টি তাহাঁতি যদি মানে, তেতিয়াহ'লে সেই ৰিলেশ্যনটো কোৱা হ'ব ইকুইভেলেন্স ৰিলেশ্যন। সেইটো কোৱা হ'ব সমতুল্য সম্বন্ধ। ইয়াৰ অসমীয়া টাৰ্মটো হৈছে সমতুল্য, সমতুল্য সম্বন্ধ। এতিয়া আমি এটা সাধাৰণ উদাহৰণ এটা লৈছোঁ। সাপোজ ৰাম, হৰি আৰু যদু আমি লৈছোঁ। ৰাম, হৰি আৰু সাপোজ ৰামে হৰিয়ে ডিমৌত চাকৰি কৰে। ৰামে আৰু হৰিয়ে ডিমৌত চাকৰি কৰে। হৰি আৰু যদুৱেও যদি ডিমৌত চাকৰি কৰে, তাহাঁতি ডিমৌত চাকৰি কৰিলে ৰাম আৰু যদুৱে ক'ত চাকৰি কৰিব? ডিমৌতে কৰিব। ই ক'ত কৰিব? ডিমৌতে কৰাটো হ'ব। ৰামে হৰিয়ে যদি ডিমৌত কৰে, হৰিয়ে যদুৱে যদি ডিমৌত কৰে, ৰামে যদুৱে ডিমৌতে কৰিব। গতিকে ই কি হ'ব? ই অট'মেটিক ক'লৈ যাব? ট্ৰানজিটিভ হৈ যাব, ট্ৰানজিটিভ। গতিকে প্ৰথমতে আমি যদি তাৰ ডেফিনেশ্যনখিনি ভালদৰে জানো, তেতিয়াহ'লে আমাৰ প্ৰপাৰ্টিজকেইটা যদি ভালদৰে জানো, তেতিয়াহ'লে আমি প্ৰব্লেমবিলাক, যিবিলাক প্ৰব্লেম আহিব, সেই প্ৰব্লেমবিলাক ছল্ভ কৰিবলৈ আমাৰ অতি সহজ হ'ব। এতিয়া এটা এক্সাৰচাইজৰ ফাৰ্ষ্ট এক্সাৰচাইজটোৰ তোমালোকে প্ৰথম অংকটো লোৱা। প্ৰথম অংকটো 1.1ৰ 1 নম্বৰ প্ৰব্লেমটো লোৱা। 1 নম্বৰ প্ৰব্লেমটোত ক'লে ৰিলেশ্যন R in the set, relation R in the set E equal to 1 or 14, 1 2 3 up to
14 লকে আছে আৰু ৰিলেচন r is equal to xy such that 36 minus y is equal to 0. 36 minus y equal to 0. তোমালোকক সেটটো দিয়া হৈছে a 1 2 3 পৰা 14 লকে আছে আৰু ৰিলেচনটো হৈছে xy such that 36 minus y. এটা প্ৰমাণ কৰিবলৈ কৈছে the set is reflexive symmetric transitive. এই ৰিলেচনটো reflexive symmetric and transitive হয় নহয় এটা চোৱা আমি কি কৰিম প্ৰথমতে আমি কৰিম যে given এটো দিয়া আছে a equal to 1 2 3 up to 14 লৈকে আছে and r is equal to xy such that 36 minus y equal to 0 তাৰ মানে r is equal to xy such that y equal to 36 y is equal to 36 এতিয়া this is equal to কিমান হ'ব x ৰ মান যদি তোমালোকে 1 লোৱা y মান 3 হ'ব x ৰ মান 1 3 into 1 y equal to 3 x ৰ মান 2 y মান 6 x ৰ মান 3 y মান 9 x ৰ মান 4 y মান 12 x ৰ মান 15 x ৰ মান 5 হলে y মান 15 কন্ডিশন ফেল হৈ যাব গতিকে ইয়াত 14 লৈকে আছে গতিকে আমি কলৈ লৈকে ল'ব লাগিব 12 লৈকে ল'ব লাগিব x equal to 1 y 3 x equal to 2 3 to the 6 x equal to 3 9 x equal to 4 12 এতিয়া আমি কি দেখিলো ইয়াত ফার্স্ট আমি রিফ্লেক্সিভিটি তো হয় না না চাম আমি রিফ্লেক্সিভিটি তো টেস্ট কৰিম রিফ্লেক্সিভ হয় না নহয় A does not belongs to R for all A belongs to A ইয়াত চোৱা ইয়াত A does not belongs to R তাৰ মানে ইয়াত 1 1 এলিমেন্ট আছে নি 1 1 2 2 আছে নে নাই 1 1 2 2 এইবিলাক এলিমেন্ট নাই গতিকে R is not reflexive আমি এটা টেস্ট কৰিলে হ'ব বা এটা লিখিলে হ'ব 1 1 does not belongs to R যদি ইয়াত 2 2 থাকিলে হেতেন কিন্তু 1 1 এলিমেন্টটো নাই না 1 1 নহলে হি রিফ্লেক্সিভ নহয় 1 1 2 2 3 3 4 4 গোটে এলিমেন্ট বিলাক ইয়াত থাকিব লাগিব ইয়াতটো নাই গতিকে হি রিফ্লেক্সিভ নহয় তাৰ পিছত চাম আমি symmetric to চাম আমি 1 3 belongs to R 1 3 belongs to R which is implies 3 1 to 9 3 1 does not belongs to R therefore AB belongs to R which is implies BA does not belongs to R for all AB belongs to A সকলো এলিমেন্টৰ কাৰণে কি হ'ল এটা চোৱা ইয়াত 1 3 টো আছে কিন্তু 3 1 এলিমেন্ট নাই গতিকে 1 3 এলিমেন্ট AB আৰু BA দুইটা থাকিব লাগিব 1 3 belongs to R which is implies 3 1 does not belongs to R 3 1 element নাই গতিকে AB belongs to R which is implies BA does not belongs to R BA element নাই গতিকে কি হ'ব for all AB belongs to A গতিকে কি হ'ব R is not symmetric R is not symmetric এতিয়া আমি ট্রানজিটিভ চাম আর আছিলে 1 3 2 6 3 9 4 12 এইটা আছিল আর এটা 1 3 belongs to R and 3 9 belongs to R
This is implies AB BC 192 yeah does not belongs to R 19 ইয়াত নাই 1 3 আছে 1 যদি আমি A ধৰো 3 যদি B ধৰো আকৌ 3 to B BC BC 3 নাই কিন্তু 19 এলিমেন্ট তো নাই 19 does not belongs to R therefore R is not transitive R is not transitive গতিকে এই প্ৰবলেমটো আমি কি হ'ল ৰিফ্লেক্সিভিটিও নাপালো সিমেট্ৰিকো নাপালো ট্ৰান্সিটিভিটিও নাপালো আমি কি কৰিলো তাত এলিমেন্ট লৈ কৰিলো আৰু আমি যদি তাত আমি সংখ্যা লৈ চালো এলিমেন্ট লৈ চালো দুইটাতে আমি কি হ'ল কন্ডিশন তিনিটা কন্ডিশন আমি চালো টেস্ট কৰিলো তিনিটা কন্ডিশন ফেল হৈ গৈছে গতিকে তাহাঁতি ৰিফ্লেক্সিভ নহয় সিমেট্ৰিক নহয় ট্ৰান্সিটিভ নহয় এটা ফাৰ্স্ট প্ৰবলেম নেক্সট আহিব এতিয়া আমি question number 1 or 3 2 তোমালোকে চাবা question number 1 or 3 2 relation R on the set E equal to 1 2 3 4 5 6 আৰু R is equal to xy such that y divisible by x y divisible by x y divisible by x এতিয়া চাবা আমাৰ given that a equal to হ'ব 1 2 3 4 5 6 আৰু r equal to হ'ব xy such that y divisible by x এটা r কি হ'ব পাৰে 1 1 2 2 3 3 4 4 5 5 6 6 এইটা 1 a 1 of divisible of 2 a 2 hobo 3 a 3 y divisible by x গটিকে আকৌ কি হ'ব 2 a 4 হ'ব 2 a 4 y divisible by x তাৰ মানে 4 divisible by x গটিকে 4 2 এ ডিভাইড হ'ব তাৰপা 2 6 হ'ব নেক্সট আহিব 3 6 3 a 6 আহিব আৰু y divisible by x ত আহিব y কাৰণ y টো হ'ব লাগিব আমাৰ y this এটো x এৰে divisible by x গতিকে 6 2 আৰু 6 3 মানে 6 divided by 3 divisible হ'ব next 4 5 4 a 6 ক নহয় 3 a 5 ক নহয় গতিকে বাকিখিনি নাম গতিকে ৰিলেচনটো এটোৰ মাজত আবদ্ধ এতিয়া আমি দেখিলো 1 1 2 2 3 3 4 4 5 5 6 6 তাৰ মানে 1 1 ক ডিভিজিবল হয় 2 a 2 হয় 3 a 3 4 a 4 গতিকে এর কি হ'ব রিফ্লেক্সিভ এটো এটা হ'ব না নহ'ব ইয়াত 1 2 3 4 5 6টা আছে ইয়াতো 1 2 3 4 5 6 প্ৰত্যেকৰ কত ডিভিজিবল হৈছে গতিকে রিফ্লেক্সিভ প্ৰথমতে ফার্স্ট টেস্টটো হ'ব রিফ্লেক্সিভিটি ভিটিত হ'ব কি হ'ব A belongs to R for all A belongs to A such that 1 1 belongs to R therefore R is reflexive আগত আমি প্ৰথম অংকত আমি রিফ্লেক্সিভ কোৱা নাছিলো সিমেট্ৰিক কোৱা নাছিলো ট্ৰানজিটিভ কোৱা নাছিলো ইয়াত কিন্তু ফাৰ্স্ট কেছটো আমি রিফ্লেক্সিভ পাই গলো নেক্সট আহিব সিমেট্ৰিক হয় না নহয় সিমেট্রিক সামারি AB 1 1 বা 2 2 3 3 4 4 আমি সাম রিপিট এলিমেন্ট কত আছে 2 3 6 AB 1 1 3 6 and 6 6
গতিকে আমি যদি যাওঁ 6 belongs to R and 3 belongs to R 6 টো তাৰ আছে A B আৰু এটো হ'ব BC BC টো নাই এটো 3 টো নহব এটো B হৈ গ'ল নহব গতিকে এটো কেছটো ইয়াত ই এটো ফাৰ্স্ট কন্ডিশন ইজ ফেইল প্ৰথম কন্ডিশনটো ফেইল হৈছে নেক্সট চাম A B BC আমি A B BC চাব লাগিব যদি 1 টো আমি B ধৰো ইয়াত 1 কতো নাই 2 টো B ধৰিছো 2 টো কতো নাই 3 টো B চাইছো 3 টো B কতো নাই 4 ত চাইছো 4 ইয়াত আছে A B আৰু 4 ইয়াত আছে কিন্তু ইয়াত নহয় গতিকে আমি চাম 1 2 3 4 5 6 ইয়াত চালো ইয়াত 2 4 আছে 2 4 2 belongs to R which is implies 2 4 belongs to R 2 belongs to R 2 4 belongs to R 4 to আছে নি 4 to does not belongs to R 4 to নাই কাৰণ 4 to কি হ'ব 4 to x হ'ব আৰু x equal to 4 y is equal to 2 আমাৰ কন্ডিশনটো কৈছে y is divisible by x y is divisible by x y 2 ক 4 এর হন নেতে কিন্তু 4 ক 2 এর হন যায় গতিকে আমি কি হ'ব এই কেছটো কি হ'ব সিমেট্ৰিকৰ ক্ষেত্ৰত কি হ'ব আমি সিমেট্ৰিকৰ ক্ষেত্ৰত যদি আমি 2 4 belongs to R হয় which does not implies therefore here 4 to does not belongs to R 2 4 to আছে কিন্তু 4 to নাই therefore R is not symmetric R is not symmetric আমি এটা দুটা তিনটা আমি কেবাটাও মানে কন্ডিশন চালো গোটেই কিটা কন্ডিশন হি ফেইল হৈ গৈছে গতিকে হি কি হ'ব সিমেট্ৰিক নহয় নেক্সট আহিব ট্ৰানজিটিভ ট্ৰানজিটিভটো কি হ'ব ট্ৰানজিটিভ চাম A B B C 1 1 belongs to R 1 1 belongs to R তাৰ পিছত 1 1 belongs to R 2 2 belongs to R 3 3 belongs to R 4 4 belongs to R 5 5 2 2 belongs to R A B B C again 2 2 belongs to R and 2 4 belongs to R A B eto jodi A B eto hobo B C therefore this is implies 2 4 belongs to R 2 4 to ase therefore R is ki hobo R is transitive গতিকে ইয়াত কি হ'ল ৰিফ্লেক্সিভ আৰু ট্ৰানজিটিভ কন্ডিশন satisfied হৈছে symmetric condition to ইয়াত satisfied হয় গতিকে এটো প্ৰবলেম হ'ব R is reflexive and transitive but not symmetric next আমি এটা প্ৰবলেম লম হেতু লম যে ইকুইভ্যালেন্স আমি কৈছো যে এটা ৰিলেশন ৰিফ্লেক্সিভ সিমেট্ৰিক ট্ৰানজিটিভ যদি কন্ডিশনটো satisfied কৰে তেতিয়াহলে সেই ৰিলেশনটো কোৱা হ'ব ইকুইভ্যালেন্স ৰিলেশন eto question number 8 given A equal to 1 2 3 4 5 1 2 3 4 5 and R equal to xy such that modulus of modulus of x minus y is even modulus of x minus y is even x minus y লব পাৰ মানে এটো এলিমেন্টটো a b লব পাৰ কিছুমান কিতাপত এটো এনেকৈ আছে একো চিন্তা কৰিবলৈ দৰকাৰ নাই এটো a minus b is even modulus of a minus b is even তোমালোকে যেটো প্ৰবলেম এলো কেতিয়াবা এনেকৈ কেতিয়াবা pq দিব পাৰে প্ৰবলেমটো এলিমেন্ট কিটা pq দিব পাৰে modulus of pq is even গতিকে আমি যেটো গলো যদি তোমালোকে অসুবিধা হোৱা a b x y লবলৈ অসুবিধা হোৱা তেতিয়ালে এনেকৈ লব কাৰণ a সেটত a b ললে সুবিধা হ'ব এতিয়া চাম আমি কি ইয়াত
ৰিলেশ্যনটো কি হ'ব ফাৰ্ষ্ট যেটো সেট দিব আমাক ইভেন সেটৰ আমি তাৰ ৰিলেশ্যনটো বাছিব লাগিব তাৰ ৰিলেশ্যনটো তাৰ ৰিলেশ্যন হ'ব ab মডুলাছ অফ a - b ইভেন গতিকে কিমান হ'ব 1 1 2 2 3 3 4 4 5 5 কাৰণ here modulus of 1 minus 1 equal to 0. This is equal to even number. 0 is even number. And 0 into 2. 0 is multiple of 2. Even number. But again, first I mean 1 1 2 2 3 3 4 4 5 5 element gita at a relation. Next key of a minus b is even. Key of modulus of a minus b is even. 1 a 1 3 1 3 about 3 1 1 karon 1 minus 3 is equal to minus 2 this is equal to 2 even number 3 minus 1 modulus of 3 minus 2 this is equal to even number but again 1 3 3 1 1 3 3 1 1 5 5 1 2 4 2 4 4 2 2 4 4 2 তাৰ পিছত আহিব 3 5 3 5 5 3 এই গিটাৰ মাজতে ৰিলেশ্যন থাকিব 1 a 1 minus 3 3 1 1 a 5 5 a 3 লগত হ'ব 2 a 4 লগত হ'ব 4 a 2 লগত হ'ব 3 a 5 লগত হ'ব 5 a 3 লগত হ'ব কেলে হ'ব এটো কাৰণে মডুলাছ দিয়াৰ কাৰণে এতিয়া আমি চাম ৰিফ্লেক্সিভ হয় নে নহয় First, reflexive. Ek number condition of reflexive. Here, 1 1 belongs to R. For all n, A belongs to R. For all, A belongs to A. For all, A belongs to A. Now, 1 1 ase, 2 2 ase, 3 3 ase, 4 4 ase, 5 5 ase. Therefore, R is reflexive. আৰু তোমালোকে অকমান কৰি দেখুৱাই দিব পাৰিবা this is equal to 1 minus 1 is equal to 0 2 minus 2 modulus of 2 minus 0 therefore even এটা হ'ব even next আহিব symmetric next condition to আহিব symmetric symmetric হবলে কি হ'ব লাগিব symmetric হবলে হ'ব লাগিব here 1 3 belongs to R 1 3 belongs to R which implies 3 1 belongs to R 1 3 আৰু 3 1 আছে therefore modulus of 1 minus 3 is equal to 2 even modulus of 3 minus 1 is equal to minus 2 modulus this is equal to 2 is even therefore AB belongs to R which is implies BA belongs to R for all সকলো এলিমেন্টৰ কাৰণে সকলো এলিমেন্ট AB belongs to capital A সেটত আছে এতিয়া আমি গুটেখিনি লিখিলো হ'ব আমি সব সকলো বিলাক এলিমেন্টক নেদেখলো হ'ব 2 4 4 2 সব এই কন্ডিশনটো দেখলে গুটেই প্ৰবলেমখিনি গুটেই কন্ডিশন কিটা স্যাটিসফাইড কৰা হ'ব 1 3 3 1 1 5 5 1 2 4 4 2 সকলোৱে A B আৰু B C লৈছো কাৰণ for all এটো সিম্বলাই কৰা হয় for all সকলো এলিমেন্টৰ কাৰণে স্যাটিসফাইড হ'ব গতিকে কি হ'ব R is therefore R is symmetric R is symmetric next a condition to তোমাকে এলিমেন্ট অফ দেখাই দিছে modulus of A minus B plus modulus of B minus C एक A B और B C modulus of A minus B modulus of B minus C this is equal to 0 0 is even এই ভাগে তোমালোকে অঙ্কটো সিমেট্রিক টু প্রমাণ কৰিব পাৰিবা নেক্সট আহিব ট্রানজিটিভ
Next, transitive. If AB belongs to R and BC belongs to R, which is implies AC belongs to R. Here, that's one. Sum it down. 1 belongs to R and 1 into B. 1 toka B kod ase 1 3 3 1 1 3 hobo 1 3 belongs to R. AB aru BC. Okay, therefore AC 1 3 belongs to R. Next, belag eta lwa 2 4 aru 4 2. 2 4 belongs to R and 4 2 belongs to R. ABBC. Aru eta belag eta lobo para tomalke onno eta example lobo para 3 eta 3 1 and 3 5. 3 1 1 3 aru 3 5. 1 3 belongs to R and 3 5 belongs to R. 1 3 hoise yat B, etu A, etu B, etu B C. Etia sam AB 1 3 and 3 5. Tetiale 1 5 to thakib lagibo. Yat 1 5 ase 1 5 ase etu ase. Therefore, which is implies 1 5 belongs to R. Therefore, R is transitive. Etia jodi if R is reflexive hoy, symmetric hoy and transitive hoy, therefore R is an equivalence relation. Equivalence relation. গতিকে আৰে যদি ৰিফ্লেক্সিভ সিমেট্ৰিক আৰু ট্ৰানজিটিভ হয় তেতিয়াহ'লে R কি হ'ব R is an equivalence relation. এটো ফাৰ্স্ট পাৰ্ট। আকৌ সেকেন্ড পাৰ্টটো কলা কি আৰু এটা পাৰ্ট দিছে ইয়াত যে every element of 1 3 5 is related to each other. 1 3 5 টোৱে প্ৰত্যেকটোৱে কৈছে আৰু অকমান অংকত আৰু অকমান কৈছে 1 3 5 1 3 5 এ প্ৰত্যেকটো এলিমেন্টৰ লগত ই ৰিলেচন কৰিছে। এটা হয় না নহয় 1 3 5 এ প্ৰত্যেকটোৰ লগত ৰিলেচন কৰিছে না আমি চাব লাগিব। 1 এ 1 ৰ লগত কৰিছে 1 এ 3 এ 3 লগত কৰিছে 5 এ 5 ৰ লগত কৰিছে। ফাৰ্স্ট 1 এ 3 লগত কৰিছে 1 এ 5 ৰ লগত কৰিছে 5 এ 1 ৰ লগত কৰিছে 3 এ 5 ৰ লগত কৰিছে 5 এ 3 ৰ লগত কৰিছে। গতিকে প্ৰত্যেকটো এলিমেন্টে ইয়াত দেখিলো আমি 1 এ 1 3 5 1 1 কৰিছে 3 3 কৰিছে 5 5 কৰিছে 1 এ 3 লগত কৰিলে 1 এ 5 ৰ লগত কৰিলে 3 এ 5 ৰ লগত কৰিলে আৰু 5 এ 3 ৰ লগত কৰিলে। কেলে কৰিলে 3 5 মডুলাস অফ 3 - 5 is equal to -2 is equal to even modulus of 5 - 3 is equal to 2 is equal to even. গতিকে এবিলাক হৈছে কি হৈছে even. গতিকে কন্ডিশন আমাৰ স্যাটিসফাইড হৈছে। গতিকে কলে যে if 1 3 5 এটা এটা বেলেগ দিছে যে 1 3 5 prove that 1 3 5 is related to each element. গতিকে প্ৰত্যেকটোৰ লগত ৰিলেচন কৰিছে বুলি লিখব লাগে। গতিকে আমাৰ এটো প্ৰুভ হ'ল। গতিকে কি হ'ল এই প্ৰবলেমটোত কলে তোমালোকক ইকুইভ্যালেন্স ৰিলেচন হয় না নহয় এটা কৈছে আৰু প্ৰত্যেকটো এলিমেন্টে প্ৰত্যেকটোৰ লগত ৰিলেচন ঘটিছে না হেতু আমাক চাব লাগে। এতিয়া আমি নেক্সট 12 নম্বৰ যিটো কোৱেশ্চন হেতু আমি চাম। এটা চাবা the relation are defined in the set
A as R equal to T1 T2. T1 T2 হৈছে triangle. T1 is similar to T2 is an equivalence relation. এটা আমি প্রমাণ কৰি দিব লাগে. Prove that this is an equivalence relation. এতিয়া ক'লা কি R ইয়াত চাবা R ক'লে T1 T2 such that T1 is similar to T2. Similar মানে আছে সদৃশ ত্ৰিভুজ এটা ত্ৰিভুজ কেতিয়া সদৃশ হ'ব যেতিয়া তাহাঁতি corresponding তাহাঁতৰ সাইড বিলাক ৰেশিও বিলাক ইকুৱেল হ'ব লাগিব এতিয়া কথা হ'ল কি আমি প্ৰথমতে চাম রিফ্লেক্সিভ সাম T1 is similar to T1 যদি আমি এটা ট্রায়াঙ্গল PQR লওঁ এটো T1 ত্ৰিভুজ লওঁ যদি PQR গতিকে PQR ত্ৰিভুজটো PQR লগত সিমিলাৰ গতিকে T1 is similar to T1 therefore T1 T2 belongs to R for all T1 belongs to the triangle T is a triangular shape to the T1 because T1 T2 belongs to R therefore R is reflexive next I mean symmetric sum দুটা ট্রায়াঙ্গল আছে এটা কৈছো আমি T1 এটা কৈছো আমি T2 এটো ABC এটো PQR T1 is similar T1 যদি ABC to যদি PQR লগত সিমিলার হয় তেতিয়ালে which is implies T2 is similar to T1 হ'ব পাৰে A2 যদি A2 লগত সিমিলার হয় তেতিয়ালে A2 A2 লগত সিমিলার হ'ব A2 A2 লগত সিমিলার হলে A2 A2 লগত সিমিলার হ'ব গতিকে T1 is similar to T2 which is implies T2 is similar to T1 therefore T1 T2 belongs to R which is implies T2 T1 belongs to R therefore R is symmetrical R is symmetric next আমি চাম let T1 T2 T3 belongs to T আমি তিনটা ট্রায়াঙ্গল ললো এবাৰ এটা ফার্স্ট ট্রায়াঙ্গল T1 সেকেন্ড ট্রায়াঙ্গল T2 থার্ড ট্রায়াঙ্গল T3 T1 is similar to T2 and T2 is similar to T1 যদি T1 T2 লগত similar T2 T1 T2 T3 হ'ব দেই তিনটা লৈছো আমি 3 নম্বৰটো লৈছো T1 is similar to T2 and T2 is similar to T3 which is implies T1 is similar to T3 তিনটা ট্রায়াঙ্গল আছে suppose 1 2 3 এটো T1 এটো এটো লগত সিমিলার এটো এটো লগত যদি সিমিলার তেতিয়ালে অটোমেটিক এটো এটো লগত সিমিলার গতিকে T1 is similar to T3 hence কি হ'ব এটা কি বুজাব
T1, T2 belongs to R, and T2, T3 belongs to R, which is implies T1, T3 belongs to R. যদি if লিখি দিয়া যদি T1, T2 belongs to R and T2, T3 belongs to R, which is implies T1, T3 belongs to R. Therefore, R is transitive. Okay? R কি কি হয়ে গেল? R is reflexive, symmetric, and transitive. Therefore, R is an equivalence relation. Next, a problem problem अपन लगाई दे जे T1 sides of T1 is 3, 4, 5. 3, 4, 5. Sides of T2 is 5, 12, 13. আৰু T3 side to হৈছে কি 6, 8, 10. এতিয়া এই প্ৰবলেমটোৰ লগত এই অকমান লগাই দিব ল'ৰাবিলাকে এই কোন এৰি থৈ গুচি আহে এতিয়া চাব লাগিব ইয়াক ক'লে sides of T1 is 3, 4, 5, sides of T2 is ইমান 3 is ইমান গতিকে কৈছে যে নেক্সট সুধিলা যে which triangles T1, T2 which triangle T1, T2, T3 is related কোনটো ট্ৰায়াঙ্গুলৰ লগত ই ৰিলেচন কৰি আছে এতিয়া আমি চালো T1 ত আছে 3, 4, 5 T2 ত আছে 5, 12, 13 এই দুইটা অড হৈ আছে ইহত মিলি থকা নাই আনইকুয়াল কিন্তু আমি নেক্সট চালো T3 6, 8, 10 তাৰ মানে sides of T1 নক যদি 3 into এটা কনস্ট্যান্ট টার্ম 4 into 2 5 into 2 যদি কই দিও আমি T3 সাইডৰ লগত ইয়াৰ ৰেশিও টু ইকুৱেল হৈ গ'ল তাৰ মানে কি হ'ব এইটো এতিয়া ৰেশিও of T1 and T3 equal গতিকে এটো আছিল কিমান 3/6 is equal to 4/8 is equal to 5/10 গতিকে T1 or 3, 4, 5 আৰু T3 6, 8, 10 therefore T1 is related to T3 গতিকে অকমান কথা এই অকমান কথাকে আমি এৰি থৈ যে আহিব লগা হয় গতিকে প্ৰবলেমটো অকমান ভালদৰে আমি যদি মন দিও তেতিয়াহলে আমি ইজি একদম সহজে ইয়াক সলভ কৰি দিব পৰা নেক্সট আমি যদি নেক্সট ক্লাসত আমি ফাংশন ৰিলেশন খিনি প্ৰায় তোমালোকে যদি এইখিনি ভালদৰে পঢ়ি দিয়া আৰু প্ৰতিটো প্ৰবলেম মই সংগতি ৰাখি নেক্সট তোমালোকে দুই তিনটা প্ৰবলেম ইয়াৰ লগত যদি কৰিব পৰা তেতিয়াহলে সলভ কৰিব পাৰিবা কাৰণ মই ট্ৰায়াঙ্গুলাৰ কৰিলো সংখ্যাৰ দিলো আৰু প্ৰথম খিনি প্ৰবলেম কৰি দিলো গতিকে ফাৰ্স্ট চেপ্টাৰটো তোমালোকৰ কমপ্লিট হৈ যাব বুলি ভাবিছো গতিকে তোমালোকে নেক্সট মই ফাংশন ৰিলেশন এণ্ড ফাংশন দুইটা মাজত এটা সম্বন্ধ আছে গতিকে মই ফাংশনৰ বিষয়ে নেক্সট ক্লাস এটা কৰিম তোমালোকে এই ৰিলেশনটো ভালদৰে পঢ়িলা তেতিয়াহলে ফাংশনটো সহজে বুজিব পাৰিবা হেকত মই আজি এই অনলাইন পাঠদানত ডেমো আঞ্চলিক ছাত্ৰ সন্থাই যি কাৰ্যসূচী হাতত লৈছে যি পদক্ষেপ হাতত লৈছে তেখেতসকললৈ মোৰ কৃতজ্ঞতা থাকিল আৰু যাতে এনেকুৱা ক্লাছবিলাক হৈ থাকে গতিকে তেনেকুৱা এটা পদক্ষেপ লৈ থাকক অন্তত ছাত্ৰ ছাত্ৰীসকলে কিছু নহয় কিছু তেওঁলোক উপকৃত হ'ব পাৰিব আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ক্লাছবিলাক তোমালোকে অন্তত তোমালোকে গোটেই ক্লাছবিলাক ভালদৰে কৰিলে তোমালোকে স্কুলৰ
ক্লাছৰুমৰ সমানে ক্লাছবিলাক হৈছে বুলি মই অনুমান কৰিছোঁ মই চাইছোঁ ক্লাছবিলাক গতিকে তোমালোকে যথেষ্ট উপকৃত হ'বা বুলি মই আশা ৰাখি সকলোলৈকে মই পুনৰবাৰ মোৰ আন্তৰিক মৰম ছাত্ৰ ছাত্ৰীসকললৈ থাকিল তোমালোকৰ যদি কিবা কনফিউজ থাকে সেই কনফিউজবিলাক তোমালোকে ইউটিউবত কমেণ্ট বক্সত সুধিবা আৰু যদি কিবা প্ৰব্লেমৰ খোকোজা থাকে তোমালোকে সুধিবা মই ছল্ভ কৰি দিম